গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা 6 ছেপ্টেম্বৰৰ পৰা সৰুসজাই ষ্টেডিয়ামত এই প্ৰতিযোগিতা অংশ ল'ব দেশৰ 750 গৰাকী সাঁতোৰবিদে 5 দিনকৈ অনুষ্ঠিত হ'ব এই মেগা প্ৰতিযোগিতা গুৱাহাটীলৈ আগমন ঘটিব দেশৰ জনপ্ৰিয় সাঁতোৰবিদৰ সাজু হৈছে ডক্টৰ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্স এই প্ৰতিযোগিতাক লৈ অসম সুইমিং সোসাইটিৰ ব্যস্ততা পূৰ্ণ সহযোগিতা আগবঢ়াইছে অসম চৰকাৰে এক মেগা ইভেন্ট বুলি ক'লেও কম কোৱা নহয় যে ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা অসমত আৰম্ভ হ'ব ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষকৈ শীৰ্ষ যিসকল সাঁতোৰবিদ তেওঁলোক আহি অসমত উপস্থিত হৈছে আৰু আৰম্ভ হ'ব অসমৰ সৰুসজাইত এই সাঁতোৰ প্ৰতিযোগিতা এই সম্পৰ্কত সবিশেষ প্ৰস্তুতি আৰু কেনেধৰণে খেলুৱৈসকল আহিছে কেনে উৎসাহিত হৈছে অসম দলৰ ইয়াত আহা কিমান কাৰণ সাঁতোৰৰ ক্ষেত্ৰত অসমে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক বিভিন্ন নাম কৰিছে তে এই সকলোখিনি দিশ সামৰি আমি কিছু তথ্য জানিবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ সাংবাদিক ইফতিকাৰৰ পৰা ইফতিকাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰস্তুতি সম্পূৰ্ণ নে এই সাঁতোৰ প্ৰতিযোগিতাৰ ইতিমধ্যে খেলুৱৈসকল আহি উপস্থিত হৈছেই নেকি আৰু অসমৰ দলৰ বিশেষকৈ প্ৰস্তুতি কেনেকুৱা কিমান দূৰ আশাবাদী চাওক প্ৰাঞ্জল ফুকন অসমৰ ক্ৰীড়া জগতৰ বাবে এটা সুখবৰ কাৰণ 6 ছেপ্টেম্বৰৰ পৰা সৰুসজাই ষ্টেডিয়ামৰ ডক্টৰ জাকিৰ হুছেইন সুইমিং কমপ্লেক্সত অনুষ্ঠিত হ'ব ৭৫তম ৰাষ্ট্ৰীয় সুইমিং প্ৰতিযোগিতা আৰু এই সুইমিং প্ৰতিযোগিতাত এই মুহূৰ্তত মই এই সুইমিং গ্ৰাউণ্ডত উপস্থিত আছোঁ আৰু দেখুৱাইছোঁ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে আৰু অসমৰ প্ৰায় ৩৩ গৰাকীকৈ খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেওঁলোকে প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই সুইমিঙৰ চৌপাশ আৰু ইয়াৰে যি যাৱতীয় সামগ্ৰীসমূহ সাজু কৰি তোলাৰ কাৰণে এক যুদ্ধংদেহী পৰিৱেশৰ মাজত দিনে নিশাই কাম কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্ততো নিশা হৈছে তথাপিও এই মুহূৰ্ততো বনুৱাসকলে কাম কৰি আছে আৰু যিসকল ইয়াৰে অৰ্গেনাইজাৰ তেওঁলোকেও দিনে নিশাই এক কৰি তেওঁলোকে ইয়াত এই প্ৰথমবাৰৰ বাবে যিহেতু অসমৰ প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে সেই অনুষ্ঠিত কৰাৰ কাৰণে সকলো সাজু কৰাৰ তেওঁলোকে দিনে নিশাই কাম কৰি আছে মই তেওঁলোক আছে কেনেধৰণৰ প্ৰস্তুতি আৰু অসমৰ প্ৰথমবাৰৰ বাবে অসমত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব প্ৰস্তুতি কেনেকুৱা ইতিমধ্যে আমি আশা কৰা ধৰণে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে আৰু অলপ বাকী আছে পুল সাইডত অলপ আমি কাম কৰিব বাকী আছে যথা সময়ত সেইখিনিও হৈ যাব আমি প্ৰায় 750 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব তেওঁলোকৰ থকা মিলা বা খেলুৱৈসকল কেতিয়া আহিব অকমান জনাব ইতিমধ্যে আমি জানিব পৰা মতে ৰেলৱে টিম আহি তেখেতসকলৰ নিজাববীয়া ব্যৱস্থাত আছে আমি 5 তাৰিখৰ পৰা সকলোকে আমি একমোডেশ্যনৰ আৰু যি ব্যৱস্থা আছে যাৱতীয় ব্যৱস্থা আমি 5 তাৰিখৰ পৰা কৰিছোঁ আমি অৰ্গেনাইজিং কমিটিৰ পৰা গতিকে আমি 5 তাৰিখে সকলোকে আমন্ত্ৰণ কৰিবলৈ সাজু হৈ আছোঁ উদ্বোধনী অনুষ্ঠানত অসমৰ খেলুৱৈসকল বিভিন্ন খেলুৱৈসকল উপস্থিত থাকিব কেনেধৰণে প্ৰস্তুতি চলিব উদ্বোধনী অনুষ্ঠানত আমি 6 ছেপ্টেম্বৰৰ 4 বজাত আমি উদ্বোধনী অনুষ্ঠানটো ৰাখিছোঁ ভাৰতবৰ্ষৰ প্ৰায় 27খন ৰাজ্যৰ লগতে 3খন বৰ্ডৰ খেলুৱৈসকল আৰু আমাৰ সুইমিং ফেডাৰেশ্যন ইণ্ডিয়াৰ সংগঠকসকল আৰু আমাৰ ৰাজ্যিক যি VIP ডিগনিটাৰিজ আটাইবিলাককে নিমন্ত্ৰণ জনাইছোঁ আৰু আমি অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমেৰে অনুৰোধ আৰু আমন্ত্ৰণ জনাইছোঁ তেখেতসকলে প্ৰথমবাৰৰ বাবে ইয়াত অনুষ্ঠিত হ'বলগীয়া ধন্যবাদ ইফতিকাৰ সেয়া কৈছে প্ৰস্তুতি 6 তাৰিখৰ পৰা আৰম্ভ হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতা গুৱাহাটীতে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশা আগবাঢ়িছে যদিও সৰু সুৰা দুই এটা কাম বাকী আছে আমি আশা কৰোঁ এই প্ৰতিযোগিতাত চাবলৈ অসমৰ ৰাইজ সক্ষম হ'ব আৰু লগতে অসমৰ দলে সফলতা লাভ কৰিব ইয়াতে